200ৰো অধিক স্মাৰ্ট মিটাৰ ইতিমধ্যে আমাৰ এপিডিচিএল কাৰ্যালয়ত ইতিমধ্যে জমা দিয়া হৈছে আৰু এই আচলতে আমি সদুতা এখন ছাত্ৰতাৰ লগতে ৰাইজ তথা প্ৰত্যেকটো দল সংগঠনে স্মাৰ্ট মিটাৰ যে আমাক নালাগে এই কথাটো আমি অসম চৰকাৰক স্পষ্টকৈ কৈ দিছোঁ আৰু ইয়াত যে বিসংগতি আছে এই কথাটো ধ্ৰুৱ সত্য গতিকে আমি আমাৰ যিসকল ৰাইজৰ ঘৰত স্মাৰ্ট মিটাৰ লগাইছে তেখেতলোকে যদি এনেধৰণৰ যদি বিসংগতি দেখা পাইছে তেতিয়াহ'লে সকলোকে অনুৰোধ জনাইছোঁ তেখেতলোকে স্মাৰ্ট মিটাৰ আনি এনেধৰণে এপিডিচিএলৰ কাৰ্যালয়ত জমা দিয়কহি আৰু অসম চৰকাৰে যি দুখীয়া ৰাইজৰ যি তেজ হোৱাৰ দৰে যিধৰণে তেখেতলোকে স্মাৰ্ট মিটাৰৰ জৰিয়তে পইচা শোষণ কৰিছে এই নীতি বন্ধ কৰিবৰ বাবে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু শক্তি মন্ত্ৰী ডাঙৰীয়াক আমি সকীয়াই দিছোঁ। খোৱাং অঞ্চলৰ কেইবাখনো গাঁৱৰ ৰাইজে নিজে স্মাৰ্ট মিটাৰ খুলি শৰাই আগবঢ়াই এচিবিত আহি স্মাৰ্ট মিটাৰ ঘূৰাই দিছে। এয়া অকল আৰম্ভণিহে। আমি মৰাণত প্ৰায় 18টাকৈ জাতি জনগোষ্ঠী সংগঠনে 24 তাৰিখৰ পৰা ধাৰাবাহিক আন্দোলন চলাই লৈ গৈছোঁ আৰু ইতিমধ্যে আমি বিভিন্ন গাঁৱে সভা সমিতি কৰি আছোঁ আৰু এটা আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি প্ৰায় 10,000 স্মাৰ্ট মিটাৰ একেলগে ৰাজপথত উলিয়াই প্ৰতিবাদ কৰি এচিবিত আহি ঘূৰাই দিম, এয়া আমাৰ সিদ্ধান্ত। অসমৰ মুখ্যমন্ত্ৰী আৰু লগতে শক্তিমন্ত্ৰী নন্দিতা গালচা ডাঙৰীয়ানীয়ে জনাটো ভাল, ৰাইজে স্মাৰ্ট মিটাৰ ঘূৰাই দিছে। কিয় ঘূৰাই দিছে? এই স্মাৰ্ট মিটাৰ যোগেদি আত্মহত্যা কৰাৰ বাদে একো উপায় নাই কাৰণে ৰাইজে স্মাৰ্ট মিটাৰ ঘূৰাই দিছে। আজি ৰাইজে আমাক নিমন্ত্ৰণ জনাইছে মৰাণৰ 18টা জাতীয় জনগোষ্ঠীয় সংগঠনক। আমি ওলাই আহিছোঁ, ৰাইজৰ লগত আমি সদায় আছোঁ আৰু সদায় থাকিম। এটা কথা আজি এই কাৰ্যসূচীৰ পৰা এটা কথা স্পষ্ট কৰি দিওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, আপোনাৰ যদি পইচা অভাৱ আছে আমাক কওক, আমি বেলেগ ধৰণে পইচা তুলি আপোনাক নিৰ্বাচন খেলিবলৈ আমি সহায় কৰিম। কিন্তু এইদৰে দুখীয়া জনগণৰ তেজ জুই খোৱা এই স্মাৰ্ট মিটাৰৰ কাৰ্যসূচী বন্ধ হ'ব লাগিব, নহ'লে ইয়াতকৈ জংগী আন্দোলন যি আছে তাক আমি কৰিবলৈ আমি বাধ্য হ'ম। তাৰ বাবে সম্পূৰ্ণৰূপে অসম চৰকাৰ আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী হ'ব এই কথাকেইটা আমি আজি এই প্ৰতিবাদস্থলীৰ পৰা ঘোষণা কৰিছোঁ। আৰু লগতে শক্তিমন্ত্ৰী নন্দিতা গালচা ডাঙৰীয়ানীকো এটা অনুৰোধ জনাইছোঁ, আপুনি যদি শক্তি বিভাগটো চলোৱাত ক'ৰবাত ব্যৰ্থ হৈছে বুলি আপুনি নিজকে গম পাইছে, আপুনি শক্তি বিভাগৰ পদৰ পৰা পদত্যাগ কৰি এজন যোগ্য বিষয়াক এই দায়িত্ব অৰ্পণ কৰি যিজন বিষয়াই এই স্মাৰ্ট মিটাৰ অসমৰ পৰা সম্পূৰ্ণৰূপে উঠাই দিব পৰা এজন বিষয়াক দিবৰ কাৰণে আমি টাইহোম যুৱ পৰিষদ লগতে মৰাণৰ 18টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ পৰা অসমৰ মুখ্যমন্ত্ৰী আৰু নন্দিতা গালচা ডাঙৰীয়ানীক দাবী উত্থাপন কৰিছোঁ। মুখ্যমন্ত্ৰীক এইটোৱে কথা আহ্বান জনাইছোঁ, এইবোৰ গোটৰ আৰু অৰুণোদয় বৃদ্ধসকলক যে বৃদ্ধ পেঞ্চন দিছে তেওঁলোকে সেইবিলাক বন্ধ কৰক, গোটেই সমগ্ৰ আঁচনিবিলাক বন্ধ কৰক। সেই আঁচনিবোৰ কি কৰিছে? চামুচে দিছে, সেই বেলচাখনে এনেকৈ কৰি বেলচাই লুটিয়াই লৈ গৈছে। কাৰণ কেলে আমাৰ সেই 250 টকাই সেই 1200 টকাই আমাৰ একো এখন ঘৰ চলা নাই। আমাক যিটো 5 কেজি চাউল দিছে সেইটো বন্ধ কৰক, আমাক নালাগে সেইবিলাক। আমাক মুঠতে বিদ্যুৎ বিভাগত মুঠতে চকু গোটেই ল'ৰা ছোৱালীয়ে বৃদ্ধা যিসকল আছে তেওঁলোকৰ লগত থাকিবৰ কাৰণে, সমগ্ৰ ৰাইজৰ লগত দুখীয়া ৰাইজক অকল থাকিবৰ কাৰণে, এই মাক দেউতাকৰ লগত বুকুত থাকিবৰ কাৰণে তেওঁলোকে মুঠতে কাৰেণ্টৰ বিলখিনি আগৰ পুৰণা মিটাৰটো ঘূৰাই দি নতুন মিটাৰটো তেওঁলোকে চমজাই লওক। আমাৰ পুৰণা মিটাৰ আমি ঘূৰাই নিদিয়াৰ কাৰণে আমি ইয়াত আহি আজি নতুন স্মাৰ্ট মিটাৰ ঘূৰাই দিবলৈ আমি বাধ্য হ'লোঁ। কাৰণ কেলে আমি প্ৰতি মাহে 3-4 হাজাৰ টকা বিল আমি দিব নোৱাৰোঁ। কাৰণ কেলে আমি খাব নোৱাৰোঁ, খাবলৈ এতিয়া এসাঁজ খাই এসাঁজ নাখাই আমি এতিয়া কাৰেণ্টৰ বিল দিবলগীয়া হৈছে। আমিতো প্ৰতি মাহে 3-4 হাজাৰ টকা বিল দিব নোৱাৰোঁ। সেইকাৰণে মুখ্যমন্ত্ৰীয়েও চকু মেলি চাওক আৰু শক্তিমন্ত্ৰীয়েও তেওঁ মুখ মেলি ভালকৈ কওক, ৰাইজৰ সহযোগত ৰাইজৰ লগত ভালকৈ কথোপকথন কৰক। তেওঁ কৈ পেলানি আমাক সেইখিনি যিখিনি সহায় কৰিব লাগে কৰক। আৰু তেওঁলোকে হৈছিলে ক'ৰ পৰা? মুখ্যমন্ত্ৰী ক'ৰ পৰা হৈছিলে? ৰাইজে কৰাৰ কাৰণে আজি মুখ্যমন্ত্ৰী পদত আজি বহি থাকিব পাৰিছে। যদি তেওঁ আজি এষাৰ কথা যদি নকয়, তেওঁক আমি অনিৰ্দিষ্ট কালত আমি সদায় আন্দোলন কৰিবলৈ আমি আগবাঢ়ি আহিম। কাৰণ কেলে আমি তেজ দিম, কিন্তু তেওঁ স্মাৰ্ট মিটাৰত আমি পইচা দিব আমি নোৱাৰোঁ, প্ৰতিৰোধ কৰিব নোৱাৰোঁ। আজি চৰকাৰে আমাৰ দুখীয়া মানুহখিনিক একো চাই থকা নাই। তেওঁলোকে ডাঙৰ গাড়ী পাইছে, ডাঙৰ বহি পেলানি তেওঁ খাই বৈ AC ৰুমত বহি আছে, কিন্তু জনসাধাৰণৰ কথা তেওঁলোকে বুজি পোৱা নাই। আজি আমাৰ দুখীয়া শ্ৰেণীৰ ল'ৰাখিনি আজি প্ৰায় 150 মানুহে আমি ঘূৰাই দিবলৈ বাধ্য হৈছোঁ। এতিয়ালৈকে কোনো সিদ্ধান্ত দিয়া নাই, ওপৰৰ পৰা অহা অৰ্ডাৰ নিদিয়ালৈকে আমি একো কৰিব নোৱাৰোঁ বুলি কৈছে। আমাক সিদ্ধান্ত দিয়ক, আমাৰ পুৰণা মিটাৰ ঘূৰাই দিয়ক
আৰু নতুন মিটাৰ আমি ঘূৰাই দিলোঁৱে আৰু অনিৰ্দিষ্ট কাললৈ আমাৰ এই নতুন মিটাৰ ইয়াত জমা সদায় হৈ থাকিব আৰু প্ৰতিবাদ হৈ থাকিব। আজি যদি হিমন্ত বিশ্ব শৰ্মাই যদি আমাৰ জনসাধাৰণৰ লগত যদি কেতিয়াও যদি আলোচনা নকৰে, তেওঁ অহা 26 চনলৈ সাজু হৈ থাকক সেই গাদীৰ পৰা খহি মাটিত পৰিবলৈ।